এটা হাঁহৰ কেইটা লেগ থাকে কেইটা থাকে কো তো গাইছ পুৰা লাই দিওঁ দেই পুৰা হালধা খানা একদম ধুনীয়া হাঁহৰ মাংসৰে লেগ পিচ চাওক ঠিক আছে নমস্কাৰ আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক উপস্থিত দিছোঁ আৰু গাইছ এইফালে আজি হাল উঠা ভোজ আছে আমাৰ আৰু এইফালে আয়ে মায়ে বহি আছে আজি আই হাল উঠা ভোজ আছে আমাৰ শুনছা আগতে হাল উঠা ভোজ বুলি কওঁতে হালখান উঠিলিয়ে দিছিল আজিকালি ট্ৰেক্টৰ উঠিলিয়ে আৰু বেছি মাটি নাই না সেইকাৰণে আমাৰ খেতি উঠিলে কেওফালে উঠিলে মাই কি ক হাল উঠা ভোজ আগতে পুৰা খাউৰি চাউৰি দিছিলে এতিয়া খাইছো এতিয়া আমি মানে দাড়ি খাউৰি চাউৰি নাই একদম ট্ৰেক্টৰ লগাইছো মানুহ লগাইছো মাই আজি হাল উঠা ভোজৰে নহয় আজি গাইছ বজাৰো আছে বজাৰতো যাব লাগিব এইফালে পুৰা বহি আছে দেখা কি মিটিং মই বুজি নাপাওঁ তহঁতে যে এই বাটৰ চাংখানাত বহি থকা কি মানে কৈছো নহয় আৰু একদম পৰিৱেশটো চাক তাই সেউজীয়া সেউজীয়া হৈছে গাইছ একদম ধুনীয়া আৰু বজাৰতো যাব লাগিব আপোনাক বাকী পৰিৱেশ দেখি আছো হাল উঠা বজাৰ কেনেকুৱা আয়োজন হয় তো চাই থাকিব বিয়াতে ভাল পাব আৰু এইফালে এতিয়া যাব আছো বজাৰত যাব বোলা গুটিও মূলত তই কিয় যাব লাগে নাংগে দে মই আহি আছো কি কৈছি মাৰে তোক কি চেলেনিয়ে গাইছ আৰু এইফালে আহি পালো বজাৰ আৰু এইফালে আজি বজাৰ মানুহ কম আছে গাইছ আৰু এইফালে কি লাগা হ'ল তোক হা বুঢ়া মই তাক কি লোভ লাগিলে তাৰ গাইছ কি হ'ব কৈছো নহয় নাখাবি দে বাবা আহি কি সেইটোৱে কথা ইয়াৰ বাকীখিনি বজাৰ কৰি লওঁ আগতে আৰু এইফালে চব্জি বজাৰত আহি চব্জি লৈ আছো কিন্তু কি দামে গাই চব্জি আৰু এইফালে আমি একদম পুৰা এয়া চব্জি গুটি চব্জি লো চব্জি দাম বাঢ়িছে না তামাম চব্জি দাম বাঢ়িছে গাইছ এইবিলাক 40 টকা ইয়াৰ 40 টকা ইয়াত পোৱা 40 টকা জলকীয়া কিয়া দি মই ল'ম দে আৰু এইফালে বজাৰ কৰিছো আৰু এইফালে এতিয়া গুটি লাগাল কিতাপৰ কাৰণে বুদ্ধি কৰি স্কুল মানে বজাৰত অহা হৈছে বুজিছানে কি ল'ব ওহান হা নহা খানে লাগে বোলে দাদা আৰু গাইছ এইফালে বজাৰৰ পৰা আহিবলৈও গুটি হাতত মোনা লৈ আৰু গাইছ এইফালে এতিয়া আমাৰ হাঁহ ধৰা হ'ব আমাৰ আজি হাঁহটো খানা আছে এইফালে মায়ে খেদি আনিছি তোমাক কোনটোৱে আৰু গাইছ আজি বতৰটো পুৰা ডাঙৰীয়া ধৰিতে বৰষুণ মানে এনেকুৱা গেলা গৰম লাগিছে কিন্তু বৰষুণ দিব পাৰে একদম পুৰা বতৰটো ফৰকাল কি বতৰটো নাহে আৰু এইফালে চা কিমান টেঙা লাগি আছে গাইছ এয়া টেঙা খাই মজা লাগে গৰমত আৰু টেঙাটোৰ নামটো মই একচুৱেলি পাহৰিলো মানে আহে আৰু যাই কিবা আছিল আপোনালোকে কমেণ্ট কৰি ক'ব জানে যদি জৰা টেঙা নে কিবা এনেকুৱা আছিল মাত্ৰ কি নৱ টেঙা নহয় গাইছ এয়া চাওক ইয়াতকে অকণমান ইমান দাদা হ'ব গৰমত জলকীয়া একদম পুৰা অগ্নি জ্বলা আৰু টেঙা একদম গৰমত ৰ'দত খাই ভাল লাগে তই গুটি খাই পাইছা নাই টেঙা আৰু নাপাবা আহিছে তইতো বল খেলি থকা পাহৰি এইটো কি টেঙা আছিলে আচ্ছা চকলা টেঙা গাইছ পাইছিলো মানে কওঁতে চকলা টেঙা আৰু ইফালে আহিছো তিয়ঁহ খাব লাগে গাইছ আমাৰ ইয়াতে তিয়ঁহ আছে মানে সেয়া তিয়ঁহ লাগি আছে এইটো তিয়ঁহ পাৰিম আমি গাছৰ পৰা পুৰা ফ্ৰেছ তিয়ঁহ তই পাৰিবিনে খাবিনে আৰু এইফালে ডালিমো আছে ডালিম এতিয়া পকছি নেকি আমাৰ ডালিমটো লৈ যা তিয়ঁহটো চিঙো ৰ পুৰা কলগছৰ পৰা কল কাটি আছে মায়ে মানে মাংস কুটবা আৰু এইফালে কলপাত ৰেডি হৈছে তিতা কৰি আছো তিতা কৰি আছো আৰু এইফালে তিয়ঁহটো কাটিলো গাইছ আৰু তিয়ঁহ এয়া মোকে খাবে নেকি আৰু গাইছ এইফালে এতিয়া বৰষুণ দিবা ধৰিলা আৰু মই কৈছিলো আজি গেলা গৰম দিছে হয়তো বৰষুণ আহিব পাৰে সঁচাকে অলপ পিছতে বৰষুণ আহিলে এইবিলাক বৰষুণ ৰ'দো দিছে বৰষুণ দিছে আৰু এইফালে মায়ে এটা হাঁহ লৈ আহিছে মানে হাল উঠা খানাটো ঘৰকেইটাই মাই এইফালে তামাম বৰষুণ দিলা একদম জাগাগিলা ভিজে দিলা গাইছ আৰু এইফালে আছে হাঁহ ঐ দেই হাঁহটো চাফা হ'ল নে হাঁহটো চাফা হ'ল কি খাব পাইছে নে এটা হাঁহৰ কেইটা লেগ থাকে কেইটা থাকে কো দুটা থাকে চিকেন খাবি এইটো চিকেন নহয় এইটো পক হে আৰু ইফালে আমাৰ হাঁহ জোৰা হৈ গেল ঐ দি তই হাঁহ জোৰা অৱস্থা না নাই আৰু ইফালে এতিয়া আমি খালতে হাত পাত ধুলো একদম ধুনীয়াকৈ চাফা চুফা কৰিলো চাবোন টাবোন মাৰি এইফালে একদম বৰষুণ দি আছে ন পল্লু হৈ এতিয়া হাঁহ খাব ভাবতে তাই ভৰি দিওঁতে উঠো
আৰু ইফালে এতিয়া বৰষুণ কমিল গাইছ আৰু আহিলো ঘৰৰ পৰা এতিয়া চিয়াহঁতৰ ঘৰত কি কৰি চাবা লাগে তো গাইছ তামাম বৰষুণ দিলা এতিয়া এইবিলাক বতৰটো বঢ়িয়া ঠাণ্ডা হৈ আছে এতিয়া ভাত আজি তই হালধা বস্তু খাব নাযা আমাৰ এতিয়া নহয় এতিয়া মাংস কুটি আছো ৰাতি হৈ যাব এই নাৰিকল দেখোন গাইছ কি ধুনীয়া নাৰিকল বা কাৰ হা চাউলো ভিজি দিছে দেখোন নাই হেৰি এই হাঁহ হেৰি আছে পিছত আইতাই বনাব ৰাতি হৈ যাব তই যাবি আগতে হালধা ভোজ বুলি বহুত ডাঙৰকে মানে আয়োজন কৰা আছিল এখন ঘৰত বহুত ৰোৱনীগিলা আহিছিল হালুৱাইগিলা আহিছিল আজিকালি সেই নাই গাইছ আজিকালি চব ট্ৰেক্টৰে ধান মাৰিব ট্ৰেক্টৰে কাটব ট্ৰেক্টৰে মানে হাল বাব গোটাই যান্ত্ৰিক যুগ না সেইকাৰণে আজিকালি মানে অকণমান খেতি পথাৰ মানে সেই ফূৰ্তিটো কমি গৈছে কিন্তু চব এডভান্স হৈছে মানে আৰু সেয়ে আৰু মাটিবিলাকো মই জানো আগতে মাটিবিলাক মানুহবিলাক মাটি 10 বিঘা 12 বিঘা 13 বিঘা 15 বিঘা এনেকুৱা আছিল আজিকালি খুব বেছি 1 বিঘা 2 বিঘা 3 বিঘা 4 বিঘা এনেকুৱা কিছুমানে 1 বিঘাও নাথাকে 1 কথা 2 কথা থাকে আৰু সেয়ে মানে সেই ফূৰ্তিটো বা সেই মাদকতাটো খেতি পথাৰত নোহোৱা গৈছে আৰু সেই আৰু গাইছ আমি অলপ গাঁৱলীয়া মানে যিখিনি আছে সেইখিনিতে থাকি ধুনীয়াকৈ সেই পৰম্পৰা বুলি নহয় আগৰ মানে সেই মনটো যায় সেইকাৰণে হালধা ভোজ বুলি কৈছোঁ আজি আৰু গাইছ এইফালে আহিলোঁ আমাৰ গৰুটোৰ ওচৰত মানে গৰুটো একবাৰ চাবা দিছে খাল আছে না ওচৰতে তো খালত দেখি মানে বেছিকৈ মানে যাব নেকি তাকে চাবা আহিছোঁ তো আমাৰ জীৱন না ক'ৰবাত খালা ডঙা পৰি আহিলে গম নাপাম সেইকাৰণে চাবা আহিছোঁ তো ঠিকে আছে গাইছ এইফালে ঘাঁহ খাই আছে আৰু কি ধুনীয়া সেউজীয়া সেউজীয়া আছে এইফালে আহি দেখা পালোঁ এই গাছডালত গাইছ একদম বাতাল গুটিয়ে ফেম পুৰা চাইছোন গুটি এটা ঘৰত আছে তাল একদম বাতাল গুটি এটা পানী দিম টুটুকে যাব এয়া মস্ত কিন্তু বাহুবলী ঠিখানত ইউজ কৰিব পাৰিলে হয় আৰু ইফালে আহিলো গৰুটো চাই পেলাই আৰু ইফালে এটা আছে আমাৰ সৰু গৰু তই গাটো ঢুকি যা এই মই গৰুটো চাব গৈছো যা এই আইতাই গৰু চাইকেল লৈ চাওঁ আৰু এইফালে পটকে আহিলো আকৌ চিয়াহঁতৰ ঘৰত আৰু মানে এটা ধুনীয়া কঠল ভাংছে ইহঁতৰ এতিয়া এইফালে চাওক এটা গুটিয়ে খাই আছে লাপাত লুপুত ইহঁতৰ গাছৰে এই কেনে লাগছে কঠল খাই এয়া জলপান আনিছা বোলচোন ভাই এয়া ক'ত জলপানে কঠল খাই বঢ়িয়া লাগে আৰু গাইছ এইফালে সন্ধিয়া হ'ল আৰু এইফালে এতিয়া আমাৰ পুৰা খানা বনাই আছে মায়ে আৰু এইফালে পুৰা হাঁহৰ মাংস বনাই আছে মায়ে সেয়া আচ্ছা পুৰা ধুনীয়া জুইত বনাই আছে তো গাইছ পুৰা লাই দিওঁ দেই পুৰা হালধা খানা একদম ধুনীয়া হাঁহৰ মাংস লেগ পিচ চাওক তোমাৰ লিখিয়া কাৰণে বনাইছে নি লেগটো এইটো লেগ আৰু গাইছ এইফালে চাওঁতে আমাৰ খানা আজি দেৰিয়ে হ'ল আৰু এইফালে গুটিয়ে একেলগে খাবাই চাওঁ মাংস বেছি এয়া মাংসই ভাতে মাংস ভিডিঅ'টো খানা পালি যদি ভাল পালি লাইক কমেণ্ট যায় চেষ্টা কৰোঁ অকটা নতুন ভিডিঅ' লগ পা বাই বাই দেন সি ইউ ভিডিঅ'টো চাই থাকিবা কিতাপখন আজি বজাৰৰ পৰা লৈছিলো কিতাপখন লৈ ফুৰিব লাগে নি